নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত কৰোনাৰ ভয়াবহ সংক্ৰমণ বৃহস্পতিবাৰৰ দিনটোত 245 জন আক্ৰান্ত হ'ল কোভিড-19ত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত হৈছে 128 জন ডিব্ৰুগড়ত 26 জন কোভিড পজিটিভ কামৰূপত 28 জন লোক আক্ৰান্ত তিনিচুকীয়াত 10 জন লোক আক্ৰান্ত কোভিড-19ত কৰিমগঞ্জৰ 6 জন বঙাইগাঁৱৰ 6 জন শিৱসাগৰত 6 জন গোলাঘাটত 6 জন হোজাইত 9 জন লোক আক্ৰান্ত হৈছে কাছাৰ যোৰহাট শোণিতপুৰ আৰু নগাঁৱত 5 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে কোভিড-19ত আক্ৰান্ত লোকৰ এই সংখ্যা আমি জনাইছো হেউটিয়াকৈ এটা দিনত সৰ্বাধিক 245 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত বৃহস্পতিবাৰৰ দিনটোতে আক্ৰান্ত হৈছে 245 গৰাকীকৈ লোক ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ কালিৰ দিনটোত মৃত্যু হৈছে এজন লোকৰ আৰু সৰ্বাধিক কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 128 জন ডিব্ৰুগড়ত 26 জন কামৰূপত 28 জন তিনিচুকীয়াত 10 কৰিমগঞ্জত 6 বঙাইগাঁৱত 6 শিৱসাগৰ গোলাঘাটত 6 জনকৈ লোক আক্ৰান্ত হোজাইত 9 জন লোক আক্ৰান্ত আৰু ইফালে কাছাৰ যোৰহাট শোণিতপুৰ আৰু নগাঁৱত আক্ৰান্ত হৈছে 5 জনকৈ লোক আৰু এনেদৰে ক্ৰমাৎ ঊৰ্ধ্বমুখী হৈছে কৰোনাত আক্ৰান্তৰ পৰিসংখ্যা প্ৰত্যেক দিনে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা আৰু এনেদৰে এতিয়া ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰোনা সন্ত্ৰাস পুনৰ বন্ধ হ'ব পাৰে বিদ্যালয়ৰ পাঠদান কোভিড পৰিস্থিতি জটিল হলে এই সিদ্ধান্ত লোৱাৰ ঘোষণা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে গ্ৰহণ কৰিব এই সিদ্ধান্ত ইয়াৰ পৰিৱৰ্তে অনলাইন যোগে হ'ব পাৰে পাঠদান বিদ্যালয়সমূহক কোভিড নিৰ্দেশনা মনা নিৰ্দেশ কামৰূপ জিলা প্ৰশাসনৰ কোভিডৰ নীতি নিৰ্দেশনা উলংঘা কৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব 144 ধাৰা জাৰি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই মুহূৰ্তত আমি জনাইছো পুনৰ বন্ধ হ'ব পাৰে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া ইতিমধ্যে নতুন শিক্ষাবৰ্ষ অনুসৰি 1 এপ্ৰিলৰ পৰা নিয়মীয়া ৰূপত পাঠদান পাঠ গ্ৰহণ আৰম্ভ হৈছে বিদ্যালয়সমূহত আৰু তেনে সময়তে কোভিডৰ সংহাৰো বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যজুৰি আৰু তেনেস্থলত এক সম্ভাৱনা আছে যে পুনৰ বন্ধ হ'ব পাৰে বিদ্যালয়ৰ পাঠদান কোভিড পৰিস্থিতি জটিল হলেই এই সিদ্ধান্ত লোৱাৰ ঘোষণা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে গ্ৰহণ কৰিব সিদ্ধান্ত ইয়াৰ পৰিৱৰ্তে অনলাইন যোগে হ'ব পাঠদান বিদ্যালয়সমূহক কোভিড নিৰ্দেশনা মনা নিৰ্দেশ কামৰূপ জিলা প্ৰশাসনৰ কোভিডৰ নীতি নিৰ্দেশনা উলংঘা কৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা 144 ধাৰা জাৰি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই কামৰূপ জিলা প্ৰশাসনে আৰু দেশত এতিয়াই প্ৰয়োজন নাই লকডাউনৰ দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত 100% টিকাকৰণৰ ব্যৱস্থা কৰিবলৈ ক'লে দেশৰ মুখ্যমন্ত্ৰীসকলক বৈঠকত উপস্থিত নাথাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দেশত 70% আৰটিপিচিআৰ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য কেন্দ্ৰৰ জনতাৰ মাজত ভয় শংকা বৃদ্ধি পাইছে 100% ভ্যাকচিনেশন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে নাইট কাৰফিউ নহয় ইয়াৰ পৰিৱৰ্তে হ'ব কৰোনা কাৰফিউ কৰোনা টেষ্ট আৰু সংক্ৰমণ ৰোধ কৰিবই লাগিব ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলসমূহত অধিক গুৰুত্ব দিব লাগিব বুলি বৈঠকত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ খবৰ যে উৎকণ্ঠা বৃদ্ধি পাইছিল লকডাউন হ'ব নেকি কৰোনাৰ সংহাৰৰ বাবে আৰু সেই উৎকণ্ঠাৰ কিন্তু অৱসান ঘটাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়নো সদ্যহতে দেশত লকডাউনৰ প্ৰয়োজন নাই কালি বৈঠকত এই মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীৰ দেশৰ প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যত 100% টিকাকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীসকলক আহ্বান প্ৰধানমন্ত্ৰীৰ বৈঠকত উপস্থিত নাথাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দেশত 70% আৰটিপিচিআৰ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য কেন্দ্ৰৰ জনতাৰ মাজত ভয় শংকা বৃদ্ধি পোৱা বুলি বৈঠকত মন্তব্য প্ৰধানমন্ত্ৰীৰ আৰু 100% ভ্যাকচিনেশন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় নাইট কাৰফিউৰ পৰিৱৰ্তে হ'ব এতিয়াৰে পৰা কৰোনা কাৰফিউ কৰোনা টেষ্ট আৰু সংক্ৰমণ ৰোধ কৰিবই লাগিব ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলসমূহত অধিক গুৰুত্ব দিব লাগিব বুলিও
মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। अब हमारे पास व्यवस्था इतनी हो चुकी है, माइक्रो कंटेनमेंट जोन, उसी पर बल दीजिए, आपको अच्छे परिणाम मिलेंगे। हाँ, उसमें जरा सरकार को थोड़ी मेहनत ज्यादा पड़ती है, गवर्नेंस को टाइट रखना पड़ता है, हर चीज को माइन्यूटली ऑब्जर्व करना पड़ता है, लेकिन ये मेहनत रंग लाएगी, ये मुझ पर विश्वास कीजिए। दूसरी बात है, हमने पिछली बार कोविड का आंकड़ा 10 लाख एक्टिव केसेस से 1.25 लाख तक नीचे लाकर दिखा दिया था। पहले एक बार देखें कि हम 11 से 14 अप्रैल किस प्रकार से चीजों को मोबिलाइज कर सकते हैं। एक अचीवमेंट का सेटिस्फैक्शन मिलेगा, वातावरण बदलने में बहुत काम आएगा। और मैं भारत सरकार को भी मैंने कहा हुआ है कि जितनी मात्रा में हम वैक्सीनेशन पहुंचा सकते हैं, पहुंचाने का प्रयास करें। हमारा प्रयास यही होना चाहिए कि इस टीका उत्सव में हम ज्यादा से ज्यादा लोगों को वैक्सीनेट करें, और वो भी एलिजिबल वर्ग को। मैं देश के युवाओं से भी आग्रह करूंगा कि आप अपने आसपास के भी 45 साल के ऊपर के जो लोग हैं, उनको वैक्सीन लगाने के लिए मदद करिए। कोरोना के जो एसओपीज हैं, जो प्रोटोकॉल्स हैं, डिस्टेंस मेंटेन करने वाली बात है, मास्क पहनने वाली बात है, अगर मेरा देश का नौजवान इसको लीड करेगा तो कोरोना की कोई ताकत नहीं है कोई मेरे नौजवान तक पहुंच जाए। हम पहले इस प्रिकॉशन को नौजवानों पर बल दें। नौजवानों को वैक्सीन के लिए जितना हम मजबूर करना चाहते हैं, उससे ज्यादा उसको प्रोटोकॉल के लिए प्रेरित करें। अगर हमारा नौजवान इसको बीड़ा उठा लेगा, खुद भी प्रोटोकॉल का पालन करेगा, औरों से भी करवाएगा, तो आप देखिए वही स्थिति जैसे हम एक बार पीक पर जाकर के नीचे आए थे, दोबारा हम आ सकते हैं। इस विश्वास के साथ हम आगे चल सकते हैं। वैक्सीनेशन के साथ साथ हमें यह भी ध्यान रखना है कि वैक्सीन लगवाने के बाद भी लापरवाही न बरते। सबसे बड़ी संकट ये हो गया है कि भाई अब मुझे कुछ होगा ही नहीं। देवन से मैं कह रहा हूं, दवाई भी और कड़ाई भी। हमें लोगों को ये बार बार बताना होगा कि वैक्सीन लगने के बाद भी मास्क वगैरह जो प्रोटोकॉल्स है, उसका पालन और अनिवार्य है। और इसलिए मेरा आग्रह है, प्रोएक्टिवली हमने टेस्टिंग पर बल देना होगा। हमारे पास व्यवस्थाएं हैं, हिंदुस्तान के हर जिले में लैब बन चुकी हैं। एक लैब से शुरू किया था हमने, आज हर जिले में लैब पहुंच गई है। और हम इस चीज को बल न दे तो कैसे हो। যোৰহাটত কৰোনাৰ ভয়াৱহ সংক্ৰমণ। বৃহস্পতিবাৰৰ দিনটোতে যোৰহাটত 10 জন আক্ৰান্ত হ'ল কোভিড-19ত। নৈশ সান্ধ্য আইনৰ মাজতে যোৰহাটত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে যোৰহাটত, আৰু তাৰ মাজতে ক্ৰমাৎ বৃদ্ধি পাইছে যোৰহাটত কৰোনাৰ সংক্ৰমণ। এটা দিনত 10 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত। বৃহস্পতিবাৰৰ দিনটোত যোৰহাটত আক্ৰান্ত হৈছে 10 জনকৈ লোক। আমি জনাইছো নৈশ সান্ধ্য আইনৰ মাজতে যোৰহাটত এতিয়া বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ। ইফালে দেশত কৰোনাৰ দ্বিতীয় লহৰৰ প্ৰথমটো লকডাউন ছত্তীশগড়ৰ ৰায়পুৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হয়, আৰু আজিৰে পৰা 19 এপ্ৰিললৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। কৰোনা সংক্ৰমণৰ বাবে ছত্তীশগড় চৰকাৰৰ এই ঘোষণা। 11 দিনৰ বাবে ৰায়পুৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। দেশত কৰোনাৰ দ্বিতীয় লহৰৰ প্ৰথমটো লকডাউন ছত্তীশগড়ৰ ৰায়পুৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। আজিৰে পৰা 19 এপ্ৰিললৈ সম্পূৰ্ণ লকডাউন ঘোষণা। কৰোনাৰ সংক্ৰমণৰ বাবে ছত্তীশগড় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 11 দিনৰ বাবে ৰায়পুৰত সম্পূৰ্ণ লকডাউন। 11 দিনৰ বাবে স্তব্ধ হ'ব ৰায়পুৰ, স্তব্ধ হ'ব ৰায়পুৰৰ জনজীৱন। ইফালে লামডিঙত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।
বৃহস্পতিবাৰে লামডিঙত 5 জন আক্ৰান্ত হল কোভিড-19ত আক্ৰান্তৰ ভিতৰত আছে 2 জন লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ কোভিড আক্ৰান্ত এজন ফাৰ্ষ্ট এপিবিএন RPSF কলনীৰ বুলি জানিব পৰা হৈছে লামডিঙত বৰ্তমানলৈকে মুঠ 15 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত মহানগৰীত কৰোনা আক্ৰান্তৰ মৃত লোকজন নগাঁৱৰ মেঘৰাজ কোঠাৰী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় কৰোনা আক্ৰান্তজনৰ মেঘৰাজ কোঠাৰী ব্ৰাদাৰ্ছ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল মাৰ্চৰ 30 তাৰিখে কৰোনাত আক্ৰান্ত হৈছিল মেঘৰাজ মৃত্যুৰ সময়ত মেঘৰাজ কোঠাৰীৰ বয়স 70 বছৰ কৰোনাত আক্ৰান্ত লোকৰ মৃত্যু মহানগৰীত মৃত লোকজন নগাঁৱৰ মেঘৰাজ কোঠাৰী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় কৰোনা আক্ৰান্ত মেঘৰাজ কোঠাৰী ব্ৰাদাৰ্ছ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মাৰ্চৰ 30 তাৰিখে কৰোনাত আক্ৰান্ত হৈছিল মেঘৰাজ মৃত্যুৰ সময়ত মেঘৰাজ কোঠাৰীৰ বয়স আছিল 70 বছৰ কৰোনাক লৈ কোনো ধৰণৰ বাধা নিষেধ গ্ৰহণ কৰা নাই চৰকাৰে অসমত কৰোনাৰ দ্বিতীয় ৱেভ দেখা গৈছে কৰোনা পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে শীঘ্ৰেই দৈনিক 1 লাখ কৰোনা পৰীক্ষা কৰা হ'ব সংবাদ মেলত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰম্ভণিতে আক্ৰান্তৰ সংখ্যা অধিক হ'ব পাৰে অসমত লকডাউন বা নাইট কাৰফিউৰ সম্ভাৱনা নাই কৰোনাক লৈ ৰাইজক আতংকিত নহবলৈ আহ্বান এইবাৰ ভ্যাকসিনেটেড কৰা হৈছে চিকিৎসকসকলক সাধাৰণ মাস্ক পিন্ধিয়েই কৰিছে চিকিৎসা অসমত ভ্যাকসিন প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া নাই সকলোকে ভ্যাকসিন ল'বলৈ আহ্বান হিমন্তৰ অসমত এইবাৰ বিহু পাতিব পাৰিম বিহুৰ বাবে SOP দিব চৰকাৰে অসমত এইবাৰ বিহু পাতিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই আমাৰ একমাত্ৰ ষ্ট্ৰেটেজিটোৱে হ'ব টেষ্ট ট্ৰেছ ট্ৰেক এইটোৱে আমাৰ যিটো তিনিটা টি লৈ আমি চলিছিলো আগতে সেইটোৱে আমাৰ ষ্ট্ৰেটেজি হ'ব আমাৰ ৰাজ্যখনত আমি টেষ্ট যথেষ্ট বঢ়াই দিছো যোৱা কালি আমি 18000 টেষ্ট কৰিছো যেটো আমাৰ এটা সময়ত 7000 লৈ নামি গৈছিল আজি আমাৰ লক্ষ্য আমি কৰি লৈছো যে আমি 35000 টেষ্ট কৰিম আৰু লাহেকৈ দৈনিক আমি 1 লাখলৈকে আমি টেষ্ট কৰিম স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন যেটো আগতো আমি কৰিছিলো তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰো যাতে অসমৰ ৰাইজে বিহু নিৰাপদে পালন কৰিব পাৰে দিল্লীৰ গংগাৰাম হাস্পতালত কৰোনা তংক হাস্পতালখনৰ 37 গৰাকী চিকিৎসক আক্ৰান্ত কোভিড-19ত 37 গৰাকীৰ ভিতৰত 5 জন চিকিৎসক চিকিৎসাধীন চলিত সপ্তাহত ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বৃহস্পতিবাৰৰ দিনটোত দিল্লীত 7437 জন নতুনকৈ আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 24 জন লোকৰ ক্ৰমাৎ ভয়াৱহ হাৰত বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা দিল্লীৰ গংগাৰাম হাস্পতালত কৰোনা তংক হাস্পতালখনত 37 গৰাকী চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত আৰু এই 37 গৰাকী আক্ৰান্তৰ ভিতৰত 5 জন চিকিৎসক বৰ্তমান চিকিৎসাধীন হৈ আছে চলিত সপ্তাহত ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বৃহস্পতিবাৰৰ দিনটোতে দিল্লীত 7437 জন নতুনকৈ আক্ৰান্ত হৈছে আৰু বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 24 জন লোকৰ এনেদৰে এতিয়া ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা লেটাৰ আৰু ডিষ্টিংশ্যন সহ ৰাজ্যত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে সংবাদমেলত এই দাবী কৰে বিজেপিৰ নেতৃত্বই কয় যে কংগ্ৰেছে বদৰুদ্দিন আজমলৰ অধীনতহে নিৰ্বাচন খেলিলে কংগ্ৰেছে আনকি ৰাজ্যৰ সকলো ভোট কেন্দ্ৰত পোলিং এজেণ্ট দিবলৈকে সক্ষম নহল বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত হ'ব চৰকাৰ এই দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন হ'ব আৰু এই চৰকাৰে ৰাইজৰ স্বাৰ্থতে নিষ্ঠাৰে কাম কৰি যাব বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী লোকক ঐক্যবদ্ধ কৰি
ভৱিষ্যতে ভাৰতবৰ্ষৰ ৰূপত এখন আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ স্বাৰ্থত আত্মনিৰ্ভৰ কৰি যাব। ৰাজ্যত কিয় পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব তাৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে যোৱা 5 বছৰ আমি টিম আসাম মানসিকতাৰে কাম কৰাৰ বাবে আমি বহু সফলতাৰ কাহিনী ইয়াত ৰচনা কৰিবলৈ সক্ষম হলো। গতিকে আৰু অসমৰ ৰাজনীতিত এটা মূল্যবোধৰ ভেটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিলো। গতিকে মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনতো এইখন অসমৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক লগত লৈ দিনে নিশাই পৰিশ্ৰম কৰিব আৰু এইখন অসমৰ স্বাভিমান বৃদ্ধি কৰাৰ বাবে দৃঢ়তাৰে কাম কৰি যাব। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক লগত লৈ আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰে। মন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে নিৰ্বাচনত কংগ্ৰেছে সকলো ভোট কেন্দ্ৰত দিব পৰা নাছিল পলিং এজেণ্ট। ডাঙৰ সভাও পাতিব পৰা নাছিল কংগ্ৰেছে। আটাইতকৈ ডাঙৰ কথা আছিল যে কংগ্ৰেছৰ বহুত পলিং বুথত এজেণ্ট নাছিলে, পলিং বুথত বহিবলৈ মানুহ নাছিলে আৰু এখনো কংগ্ৰেছ দলৰ লক্ষণীয় সভাও আমি দেখিবলৈ পোৱা নাছিলো। এইবাৰ বিৰোধী সম্পূৰ্ণভাৱে বিৰোধী নিশকতীয়া আছিল। বদৰুদ্দিন আজমলৰ নেতৃত্বতহে কংগ্ৰেছে নিৰ্বাচন খেলা বুলি মন্তব্য কৰে নিৰ্বাচনত বিজেপিৰ অন্যতম প্ৰধান সেনাপতিজনে। কংগ্ৰেছ দলে নিজৰ সমস্ত সংগঠন ক'ব গ'লে এজন ব্যক্তিৰ ওচৰত আত্মসমৰ্পণ গোটেইখিনি ক'ব গ'লে তেওঁলোকে তেওঁলোকৰ দলৰ নেতৃত্ব সি CPI, CPML, কংগ্ৰেছ যোনেই নহওক এনেকুৱা দেখা গৈছিল যে গোটেই দলসমূহৰ নেতৃত্ব এফালে বদৰুদ্দিন আজমলে লৈছে আৰু আনফালে নেতৃত্ব অসমৰ ৰাইজে লৈছে। যি নহওক আমি নিশ্চিত যে বহু ভাল ফলাফল আমি কৰিম। সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে বিজেপিয়ে লেটাৰ ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিব। পৃষ্ঠাসমূহসকলৰ পৰা যি আমি তথ্য পাইছোঁ সেই তথ্যৰ আধাৰত আমি ক'ব খোজোঁ যে আমি লেটাৰ নম্বৰ বা ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ যিমানখিনি প্ৰচাৰৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়ালে মই আপোনালোকৰ লগতে প্ৰতিটো প্ৰকাশককে প্ৰতিটো বস্তিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গুড মৰ্নিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি। মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। আপোনাৰ চুলি আটাইতকৈ ঘন কেতিয়া আছিল? ফটো দেখাওক। যেতিয়া মোৰ আইতা channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. গুড মৰ্নিং 18ত আমি আপোনাক জনাইছো ৰাজ্যত কৰোনা আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা ভয়াবহ ৰূপত সংক্ৰমণ বৃদ্ধি পাইছে ৰাজ্যত আৰু বৃহস্পতিবাৰৰ দিনটোত 245 জন কৰোনাত আক্ৰান্ত হৈছে তাৰ পিছত আন্তঃ অভিলেখ ভংগ কৰি গৈছে কৰোনাত আক্ৰান্তৰ এই সংখ্যাই এটা দিনত 245 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত
কৰোনাত আক্ৰান্ত হৈ বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে এজন লোকৰ কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত হৈছে 128 জন ডিব্ৰুগড়ত 26 জন কামৰূপত 28 জন তিনিচুকীয়াত 10 জন কৰিমগঞ্জত 6 বঙাইগাঁৱত 6 শিৱসাগৰত 6 আৰু গোলাঘাটত আক্ৰান্ত হৈছে 6 জনকৈ লোক ইফালে হুজাইত 9 জন লোক আক্ৰান্ত হৈছে কাছাৰ যোৰহাট শোণিতপুৰ আৰু নগাঁৱত আক্ৰান্ত হৈছে 5 জনকৈ লোক আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বলেন কৰোনাৰ সংহাৰ অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে অতি জটিল পৰিস্থিতি ৰাজ্যত কিন্তু কালি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কৈছে যে লকডাউন বা নৈশ কাৰফিউৰ কোনো ধৰণৰ সম্ভাৱনা নাই গতিকে এই যে সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িছে চৰকাৰ প্ৰশাসন চাওক শেহতীয়া প্ৰায় বিগত 15 দিনৰ পৰা দেখিব পোৱা গৈছে কৰোনাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে আমি যোৱাকালিৰ দিনৰ তুলনাত যদি আজিৰ দিনটো চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে প্ৰায় 60 পৰা 80 গৰাকী লোকৰ দেশত কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে দেখিব পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যোৱাকালি মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ পিছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰিছে যে কোনো কাৰণত ৰাজ্যত পুনৰ কোভিডৰ বাবে লকডাউনৰ কোনো ধৰণৰ ইয়াত চিন্তা চৰ্চা এই মুহূৰ্তত কৰা হোৱা নাই কোৱা হৈছে বিপৰীতে যে বিহুৰ সময়লৈকে দৈনিক 1 লাখৰ লোকৰ প্ৰতিদিনে আচলতে সংক্ৰমণ হৈছে নে নাই তেখেতসকলে পৰীক্ষা কৰিব ঠিক একেদৰে স্বাস্থ্য বিভাগত থকা যিখিনি সামগ্ৰী ইতিমধ্যে তাত মজুত কৰি ৰখা হ'ব বুলি কোৱা হৈছে এই সকলোবোৰ দিশ সামৰি লোৱা হৈছে মাথোন কোৱা হৈছে যে কোনো ধৰণৰ কাৰণত লকডাউন দিয়া নহ'ব অৰ্থাৎ লকডাউন দিয়া নহ'লে তেতিয়াহ'লে তাৰ প্ৰাক মুহূৰ্তত জনতাই ল'বলগীয়া সাৱধানতাখিনি এই মুহূৰ্তত গুৰুত্ব সহকাৰে ল'বলগীয়া যে পৰিৱেশ আহি পৰিছে সেয়া কিন্তু স্পষ্ট হৈছে আমি দেখিবলৈ পাইছিলোঁ যে এটা দিন পূৰ্বে অকল গুৱাহাটী মহানগৰীত 104 গৰাকীৰ দেহত কোভিড সংক্ৰমণ হৈছিলে সেয়া আছিলে 7 এপ্ৰিল তাৰিখৰ কথা বিপৰীতে যদি যোৱাকালিৰ দিনটো আমি চাবলৈ যাওঁ 8 এপ্ৰিলৰ তাৰিখে দেখিব পোৱা গৈছে যে 128 গৰাকীৰ দেহত কোভিড সংক্ৰমণ হৈছে অৰ্থাৎ এটা দিনত দেখিব পোৱা গৈছে যে প্ৰায় 24 গৰাকীৰ দেহত অধিক বৃদ্ধি পাইছে এই সংখ্যা আৰু এই ধৰণৰ সমানুপাতিক হাৰত যদি ক্ৰমাৎ ভয়ংকৰ হাৰত যদি কোভিড সংক্ৰমণ হৈ থাকে তেতিয়াহ'লে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ পৰিৱেশখন অতিকৈ চিন্তনীয় এক পৰিৱেশলৈকে গতি কৰিছে আৰু এই ক্ষেত্ৰত জনতাই নিশ্চিতভাৱে সজাগ আৰু সচেতন হোৱাৰ পূৰ্বৰ সম্ভাৱনা আহিছে ইতিমধ্যে কোৱা হৈছে যে মহাৰাষ্ট্ৰ কৰ্ণাটকৰ পৰা যিসকল লোক অসমলৈ আহিব সেইসকলৰ ক্ষেত্ৰত বৰজাৰ বিমানবন্দৰ আৰু ইতিমধ্যে ৰেলৱে ষ্টেচনসমূহত কঠোৰ কৰি দিয়া হৈছে যে তেখেতসকলৰ কোভিড পৰীক্ষা কৰিব লাগিব অৰ্থাৎ নিৰ্দিষ্ট স্থানত যেতিয়া ট্ৰেইন বা উৰাজাহাজত উঠিব তাৰ প্ৰাক মুহূৰ্তত কোভিড পৰীক্ষা কৰাৰ উপৰিও যেতিয়া গুৱাহাটীত উপস্থিত হ'ব সেই গুৱাহাটীত উপস্থিত হোৱা স্থানসমূহতো তেখেতসকলক কোভিড পৰীক্ষা কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু সেই ব্যৱস্থা কৰাৰ কাৰণে আজিৰে পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব হয়তো অহাকালি বা তাৰ এটা দিন পিছৰ পৰা ৰাজ্যখনত দৈনিক 1 লাখৰো অধিক কোভিড সংক্ৰমণৰ পৰীক্ষা কৰা হ'ব আৰু সেই পৰীক্ষা দৈনিক যদি 1 লাখৰ কৰা হয় তেতিয়াহ'লে আচলতে গোটেই স্পষ্ট ছবিখন পোহৰলৈ আহিব কাৰণ ৰাজনৈতিক যি ধুমুহা সেই ধুমুহাৰ মাজত সভা সমিতিসমূহত দেখিছিলোঁ যে দৈনিক হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছিলে আৰু সেই সমাগম হৈ থকা সময়ছোৱাতে সম্ভাৱনা প্ৰকাশ কৰা হৈছিলে যে ৰাজ্যত পুনৰ ভয়ংকৰ কোভিড মহামাৰীয়ে চুব আৰু তেনে ক্ষেত্ৰত সেই সময়ছোৱাত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিলে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মাথোন জাননী আকাৰে প্ৰকাশ কৰি সামৰা হৈছিলে দায়িত্ব কিন্তু তাৰ পিছত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত লৰাঢপৰা লাগিছে আৰু এই মুহূৰ্তত বিশেষকৈ জনতাক সজাগ আৰু সচেতন কৰাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে কিন্তু সেই ব্যৱস্থাসমূহে জনতাক কিন্তু বিশেষকৈ ভীতিগ্ৰস্ত হৈ কৰা দেখিবলৈ পোৱা গৈছে জনতা এই মুহূৰ্তত শংকিত হৈছে জনতাৰ মাজত এই মুহূৰ্তত বাৰম্বাৰ এটাই প্ৰশ্ন পুনৰবাৰ লকডাউন হ'ব নেকি পুনৰবাৰ অৰ্থনৈতিক এই ধৰণৰ অৱস্থাৰ এটাৰ সৃষ্টি কৰা হ'ব নেকি তাকে লৈহে জনতাৰ এই মুহূৰ্তত প্ৰশ্ন কিন্তু দেখিব পোৱা গৈছে যে বাৰম্বাৰ এই ধৰণৰ প্ৰশ্নক কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উন্নয় কৰা হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পৰা পোৱা হৈছে যে কোনো ধৰণৰ লকডাউন নহয় কিন্তু বিকল্পৰূপে এই মুহূৰ্তত লৰাঢপৰা লগাৰ পূৰ্বে যদি ৰাজনৈতিক সভা সমিতিসমূহ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি কিছু পৰিমাণে সজাগ সচেতন কৰা হ'লহেঁতেন তেতিয়াহ'লে হয়তো আজিৰ এই পৰিস্থিতি নহ'লহেঁতেন এই ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰতিটো ৰাজনৈতিক দলে ইয়াৰ বাবে জগৰীয়া হৈ থাকিব কাৰণ দেখিব পোৱা গৈছে সভা সমিতিসমূহত কোনো ধৰণৰ কোভিডৰ ক্ষেত্ৰত যিসমূহ গাইডলাইন আছিলে সেই গাইডলাইনসমূহ কোনো কাৰণতে ফ'ল' কৰা হোৱা নাছিল জয়ন্ত নিশ্চয় কোনো ধৰণৰ নীতি নিৰ্দেশনা বা কোভিড প্ৰটকল মানি চলা হোৱা নাছিল সেই সভা সমিতিসমূহত কিন্তু বলেন যদি আমি বিগত বৰ্ষৰ অৰ্থাৎ 2020 বৰ্ষৰ এপ্ৰিল মাহৰ পৰিসংখ্যা চাওঁ
এপ্ৰিল মাহত যিমান হাৰত কৰোনাৰ সংক্ৰমণ হৈছিল কিন্তু তাতকৈ কিন্তু 2-3 গুণ হাৰত বৃদ্ধি পাইছে 2021 বৰ্ষৰ এপ্ৰিল মাহত কৰোনাৰ সংক্ৰমণ গতিকে তেনেস্থলত এটা ভয় শংকা বা উৎকণ্ঠা পুনৰ বৃদ্ধি পাইছে সৰ্বসাধাৰণ জনতাৰ মাজত আৰু তাৰ সমান্তৰালকৈ এটা গুৰুত্বপূৰ্ণ বিষয় এয়া যে 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া নিয়মীয়া ৰূপত বিদ্যালয়সমূহলৈ গৈছে গতিকে তেনেস্থলত এতিয়া অভিভাৱকসকলো যথেষ্ট চিন্তিত হৈ উঠা পৰিলক্ষিত হৈছে গতিকে এই ক্ষেত্ৰত বিদ্যালয় বন্ধৰ ক্ষেত্ৰত হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব কামৰূপ প্ৰশাসন আৰু শিক্ষা বিভাগে স্বাভাৱিকতে গোটেই পৰিৱেশটো এই মুহূৰ্তত শংকিত আৰু ভীতিগ্ৰস্ত হৈ পৰিছে অভিভাৱক তথা সমাজৰ সৰ্বস্তৰৰ লোকৰ কাৰণ দেখিব পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিলে তথাপিও আকৌ শেহতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু যদি 1 লাখ লোকৰ দৈনিক যদি পৰীক্ষা কৰা হয় তেতিয়াহ'লে আচলতে গোটেই পৰিৱেশটো পোহৰলৈ আহিব তেতিয়াই যদি আচলতে শেহতীয়া সমস্যাত আমি দেখিবলৈ পাইছিলোঁ যে কোভিড পৰীক্ষাৰ নামত কিন্তু যি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তাত যেন ক'ৰবাত নহয় ক'ৰবাত লেহেমীয়া কৰা হৈছিলে অৰ্থাৎ মাথো নিৰ্বাচন পাৰ হ'বলৈ দিবলৈহে যেন আচলতে সকলো ব্যৱস্থা শিথিলতা কৰা হৈছিলে তাৰে প্ৰমাণ পোৱা দেখিব পোৱা গৈছিলে আৰু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পিছত কোভিড পৰীক্ষা দৈনিক 1 লাখৰ পৰা কোৱা হৈছে আৰু যদি দৈনিক 1 লাখ লোকৰ পৰীক্ষা কৰা হয় তেতিয়াহ'লে যে বহু লোকৰ দেহত কোভিড সংক্ৰমণৰ ধৰা পৰিব আৰু যদি ধৰা পৰে সেই ব্যৱস্থাই আচলতে গোটেই ৰাজ্যখনৰ ক্ষেত্ৰত জনতাৰ ক্ষেত্ৰত পুনৰবাৰ ভীতিগ্ৰস্ত কৰিব আপুনি কোৱা ধৰণে শিক্ষাবৰ্ষ আৰম্ভ হৈছে একেদৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব কিছুদিন পিছত সেইসমূহ পৰীক্ষা আচলতে কি ব্যৱস্থাৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব শিক্ষাবৰ্ষসমূহ কিদৰে শিক্ষাৰ্থীসকলে স্কুল কলেজলৈকে যাব এই সকলো ব্যৱস্থা এই মুহূৰ্তত ডাঙৰ প্ৰশ্নৰ ৰূপে থিয় দিছে আৰু বিশেষকৈ অভিভাৱকসকল শংকিত হৈছে কাৰণ শেহতীয়াকৈ বৃদ্ধি পোৱা ৰাজ্য তথা গুৱাহাটী মহানগৰীত কোভিড সংক্ৰমণে আচলতে পুনৰবাৰ ভাবিবলৈ বাধ্য কৰাইছে যে আচলতে কি পৰিস্থিতিলৈকে গৈ আছে গোটেই পৰিৱেশ সেই ক্ষেত্ৰত এই মুহূৰ্তত পুনৰবাৰ ভাবিবলৈ এক বাধ্য হৈছে সমাজখনে ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে বৰ্তমান ভীতিগ্ৰস্ত হৈ উঠিছে সৰ্বসাধাৰণ জনতা বিশেষকৈ অভিভাৱকসকল কেনেদৰে তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ যাবলৈ দিব তাকে লৈ চিন্তিত তথা উদ্বিগ্ন হৈ আছে অভিভাৱকসকল কৰোনাৰ গণসংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে বিগত 24 ঘণ্টাত 245 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু সৰ্বাধিক গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে 128 জন লোক ক্ষন্তেক সময়ৰ বাবে গুড মৰ্নিং 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি মানে জানেনে